অনলাইন বিদ্যালয়লৈ স্বাগতম জনাই আজি আমি আৰম্ভ কৰিবলৈ লৈছো ত্ৰিকোণমিতিৰ তৃতীয় খণ্ড। এই ত্ৰিকোণমিতিৰ তৃতীয় খণ্ডত আমি দিম 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত। মানে আমি কেইটামান নিৰ্দিষ্ট কোণৰ ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিম। তাৰ ভিতৰত প্ৰথমে আমি লৈছো 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত। এতিয়া এই ত্ৰিকোণমিতিক অনুপাতটো নিৰ্ণয় কৰিবৰ কাৰণে আমি এটা ত্ৰিভুজ ললো ABC। এই ত্ৰিভুজটোত বি কোণটো সমকোণ আৰু ইয়াত এনেকুৱাকে লম AB is equal to BC। তামানে এই AB বাহুডাল আৰু BC বাহুডালৰ মাপ একে হ'ব। অৰ্থাৎ AB is equal to BC is equal to A ধৰিলো স্মল a। মানে এডালৰ মাপটো A ধৰিলো, ইয়াৰ মাপটো A ধৰিলো। এতিয়া আমি AC মানটো নাপাও। AC মানটো আমাৰ নাই, আমি ধৰি লোৱা নাই। গতিকে AC মানটো আমি যদি পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰো ত্ৰিভুজ ABC, তেতিয়া হলে আমি AC মানটো পাম। পাইথাগোৰাছৰ সূত্ৰ মানে কি হ'ব? AC স্কয়াৰ is equal to AB স্কয়াৰ প্লাস BC স্কয়াৰ। প্ৰথমে লিখিম ধৰা হল ত্ৰিভুজ ABC ৰ এংগল B is equal to 90 ডিগ্ৰী আৰু AB is equal to BC is equal to A এটো ধৰি লৈছো। তাৰপিছত পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিম। এতিয়া ইয়াত AC ৰ মানটো কিমান হ'ব? AC স্কয়াৰ is equal to ইয়াৰ মান মই A স্কয়াৰ লিখিলো, ইয়াৰ মান A স্কয়াৰ লিখিলো। এতিয়া AC square is equal to twice A square। এটাকে AC is equal to root 2 A square। এটাকে AC is equal to root 2 A। এতিয়া এই 45 ডিগ্ৰী কোণটো নিৰ্ণয় কৰাৰ আগতে আমি প্ৰথম এই AC বাহুডালৰ মাপটো আমি পালো root 2 A। এতিয়া আমাক যদি কয় এতিয়া ইয়াত কোনটো কোণ 45 ডিগ্ৰী, যেহেতু এটো BC আৰু এই AB এই বাহুডালৰ মাপ সমান আৰু ক্লাস 9 ত এটা উপপাদ্য আছিল সমান কোণৰ বিপৰীত কোণটো সমান। গতিকে এই কোণটো 45 ডিগ্ৰী, এই কোণটো 45 ডিগ্ৰী। গতিকে মই C কোণৰ সাপেক্ষে যদি লওঁ, এতিয়া লিখিম এংগল C ৰ সাপেক্ষে এংগল C ৰ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতবোৰ হ'ল নাম্বাৰ 1 অনুপাতটো আছিল তোমাৰ sin C বুলি লিখিছো। এতিয়া C কোণৰ সাপেক্ষে এতিয়া কি হ'ব? লম্বডাল হ'ব তোমাৰ AB আৰু ইয়াত কৰ্ণ হ'ব AC। sin এতিয়া লম্ব AB ৰ মানটো আমি বহাম। AB ৰ মানটো আমাৰ কিমান হ'ব? AB মানটো আমি A বহাব পাৰো আৰু AC ৰ মানটো কিমান লিখিব পাৰো? AC ৰ মান হ'ব তোমাৰ √2A। ঠিক আছে। এতিয়া sin C মানে কিমান আছিল? কৈছিলে যেহেতু এইটো কোণে যদি সমান হয় এই কোণটোৰ মানটো কিমান হ'ব? 45 ডিগ্ৰী। কাৰণ এইটো 45 ডিগ্ৰী 45 90 আৰু এই কোণটো 90, টোটাল 180 ডিগ্ৰী কোণ হৈ আছে। মানে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে 180 ডিগ্ৰী হৈ আছে। C কোণৰ ঠাইত মই 45 ডিগ্ৰী লিখিলো আৰু ইয়াত A আৰু A কেনসেল গলে ওপৰত কি থাকিলে 1, তলত √2। অৰ্থাৎ sin 45 ডিগ্ৰী মান হ'ল 1/√2। একেদৰে আমি বাকি অনুপাতবোৰ উলিয়াব পাৰোঁ। তেতিয়াহ'লে আমি cos অনুপাতটো ললো। cos অনুপাতটো ললে cos C is equal to ভূমি BC কৰ্ণ AC। এটা cos C ঠাইত কি লিখিম? 45 ডিগ্ৰী আৰু BC ঠাইত কিমান লিখিম? A আৰু AC ঠাইত √2A। A কেনসেল গ'ল, থাকি গ'ল 1/√2। তাৰ মানে sin 45 ডিগ্ৰী মান 1/√2 আৰু cos 45 ডিগ্ৰী মান 1/√2। পৰীক্ষাত যিকোনো এটা মানে নিৰ্ণয় কৰিবলৈ আহে এনেকৈ আহে জ্যামিতিৰ সহায়ত প্ৰমাণ কৰা যে sin 45 ডিগ্ৰী সমান 1/√2। এতিয়া ইয়ালৈকে কৰি দিলে হৈ গ'ল, বাকিখিনি উলিয়াবই নালাগে। কিন্তু আমাক যদি বাকি 10 অনুপাতটো দিয়ে তেতিয়া কি লিখিম? 10 C is equal to লম্ব ইয়াত AB
এতিয়া 1045 ডিগ্ৰী ইজ ইকুৱেল টু AB মান আমি A ধৰি লৈছিলো AB মানটো A আৰু BC মানো A ইয়াত 10 টো থাকি গৈছে এতিয়া A কেনসেল কৰিলে কি থাকিব 1 গতিকে 1045 ৰ মান হৈ গ'ল 1 তেতিয়ালে cosecৰ মানটো কি হ'ব cosecৰ মানটো এটা cosecৰ মান উলিয়াবলৈ হলে আমাৰ কি হ'ব AC ডিভাইডেড বাই AB তেতিয়ালে √2/1 তাৰ মানে কি হ'ব √2 sin টো লুটিয়াই দিলে হৈ গ'ল cosec 45 উলিয়াবলৈ হলে sin টো লুটিয়াই দিলে হৈ গ'ল একেদৰে cos 45 ৰ মানটো 1/√2 তেতিয়ালে sec 45 কিমান হ'ব cos অনুপাতটো লুটিয়াই দিলে আমি sec পাওঁ AC বাই যদি AB লিখো অৰ্থাৎ আমি কৰ্ণ যদি ভূমি বাহুডালে হৰণ কৰো তেতিয়ালে এটো হ'ব √2 কাৰণ √2/1 হ'ব √2 কিন্তু 1045 ৰ কিমান হ'ব 1045 1 হৈ আছে তেতিয়ালে 10 ৰ তাত ওলোটাই দিলে এই বাহুকেইটা যদি ওলোটাই দিও তেতিয়ালে আমি cot 45 পাম আৰু cot 45 ৰ মানো তোমাৰ 1 হ'ব গতিকে বাকি কিটা অনুপাত তোমালোকে এনেদৰে উলিয়াবা 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতটো নিৰ্ণয় কৰাৰ পদ্ধতিটো এইটো আমি এতিয়া ইয়াৰ পাছতে চাম 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী এটা 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী একেটা ত্ৰিভুজৰ বাবে পাম কেনেকৈ পাম চাওঁ 30 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত লবলৈ আমি ABC এটা সমবাহু ত্ৰিভুজ ললো আৰু এই সমবাহু ত্ৰিভুজটোৰ ওপৰত AD এডাল লম্ব টানিম ধৰি ললো ত্ৰিভুজ ABC AB সমান BC সমান CA ইকুৱেল টু A এটো প্ৰতিটো বাহুৰ মান আমি A বুলি ধৰি ললো এটা যেহেতু এটো এটা সমবাহু ত্ৰিভুজ গতিকে এংগল A ইকুৱেল টু এংগল B ইকুৱেল টু এংগল C ইকুৱেল টু কিমান 60 ডিগ্ৰী আৰু এডাল AD আমি কি টানিছো BC ৰ ওপৰত লম্ব টানিছো গতিকে A কোণটো 90 ডিগ্ৰী এইটো কোণ কিমান আছিল 60 ডিগ্ৰী তেতিয়া এই কোণটোৰ মান কিমান হ'ব তাৰ মানে এংগল ABD মানে BAD এই কোণটোৰ মান হ'ব তোমাৰ 30 ডিগ্ৰী হল এতিয়া যেহেতু আমি 30 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত লম গতিকে আমি ত্ৰিভুজটো আমি ইয়াৰ পৰা যদি সেপাৰেট কৰি লওঁ তেতিয়াহলে আমাৰ হ'ব এইটো A B D এই কোণটোৰ সাপেক্ষে লম এতিয়া এই বাহুডালৰ মাপ আমাৰ A দিয়া আছিল কাৰণ AB আমি A ধৰি লৈছিলো BD মানটো কি হ'ব জানান BD মানটো হ'ব হাফ অফ BC গতিকে হাফ অফ BC তাৰ মানে কিমান হ'ব A/2 এতিয়া পাইথাগোৰাছৰ সূত্ৰ যদি আমি প্ৰয়োগ কৰো তেতিয়াহলে আমি AD মান পাম ত্ৰিভুজ ABD ৰ পৰা পাইথাগোৰাছৰ সূত্ৰ মতে AB স্কয়াৰ ইকুৱেল টু BD স্কয়াৰ প্লাস AD স্কয়াৰ এতিয়া AB মানটো A গতিকে A স্কয়াৰ এটো BD মানটো A/2 তাৰ মানে স্কয়াৰ কৰিলে কিমান হ'ব A স্কয়াৰ বাই 4 প্লাস AD স্কয়াৰ এটা A মাইনাস A স্কয়াৰ মাইনাস A স্কয়াৰ বাই 4 is equal to AD স্কয়াৰ এটো আমি এলসিএম লও তেতিয়ালে 4 স্কয়াৰ মাইনাস A স্কয়াৰ is equal to AD স্কয়াৰ এতিয়া ওপৰত হল তোমাৰ 28 স্কয়াৰ divided by 4 is equal to AD স্কয়াৰ এটাকে AD is equal to কিমান হল AD is equal to √28 স্কয়াৰ by 4 4 বৰ্গমূল 2 গতিকে তলত 2 আহিলে ওপৰত √3 3 বৰ্গমূল নাই স্কয়াৰ বৰ্গমূল a গতিকে AD is equal to √3a/2 √3a/2 AD মানটো এতিয়া a কোণটোৰ সাপেক্ষে আমাক sin cos tan cosec sec cot যাৰে মান নিৰ্ণয় কৰিবলৈ নিদিও
আমি নিৰ্ণয় কৰিব পাৰিম এতিয়া আমাৰ AD মানটো পালো আমি √3a/2 এতিয়া এই a কোণটোৰ সাপেক্ষে আমাৰ যদি বিভিন্ন কোণৰ ত্ৰিকোণমিতিক অনুপাতবোৰ নিৰ্ণয় কৰিবলৈ দিয়ে তেনে কি হ'ব আমি চাম মই ধৰিলো এংগল A ইকুৱেল টু কিমান আছে 30 ডিগ্ৰী এংগল A 30 ডিগ্ৰীৰ সাপেক্ষে 30 ডিগ্ৰীৰ সাপেক্ষে পোৱা ত্ৰিকোণমিতিক অনুপাত হল প্ৰথমতে আমাৰ অনুপাত আছিল কি sin এটা sin 30 এটা ইয়াত এটা ইম্পৰ্টেন্ট বস্তু এটা চাই লওঁ এতিয়া a কোণটোৰ সাপেক্ষে তোমাৰ এডাল কি কৰ্ণ মানে ভূমি এডাল আৰু BD ডাল হ'ব তোমাৰ লম্ব sin 30 ডিগ্ৰী তো পাছৰ কথা এই জায়গাত আমি 30 এই কোণৰ সাপেক্ষে লৈছো এটা sin অনুপাতটো লম্ব বাই কৰ্ণ এটা লম্ব কি p/h या লম্ব বাহু কোনডাল BD আৰু কৰ্ণ তোমাৰ AB এটা BD ৰ মানটো কিমান পাইছিলো BD ৰ মানটো পাইছিলো a/2 আৰু AB ৰ মানটো পাইছিলো a এটা এটো কিমান হবে a/2 ইনটু 1 আছে 1 টু হ'ল এইটো তেতিয়া হলে 1/2 অৰ্থাৎ sin 30 ডিগ্ৰী মান পালো আমি হাফ কেনেকৈ লিখিছো গম পাইছা তোমালোকে নিশ্চয় একেদৰে আমাক যদি cos 30 কয় tan 30 কয় আমি বিভিন্ন মানবিলাক আমি নিৰ্ণয় কৰিব পাৰিম মই ধৰিলো tan 30 গলে cos 30 টো তোমালোকে নিজে উলিয়াই লবা tan 30 এটা tan 30 ইজ ইকুৱেল টু tan লম্ব বাই ভূমি এটা লম্ব p ভূমি b এতিয়া BD by ভূমি AD এটা তোমাৰ BD মানটো কিমান আছিল a/2 হল BD মানটো আছিল a/2 AD মানটো আছিল √3a/2 এটো কিমান হ'ব এটা চোৱা a/2 ইনটু 2/√3a এটুৱে কটা গল 2 টু কটা গল থাকিলে 1/√3 হল tan 30 মান পালো আমি 1/√3 একেদৰে 30 ডিগ্ৰী কোণৰ সাপেক্ষে আমি বাকি ত্ৰিকোণমিতিক অনুপাতবোৰ নিৰ্ণয় কৰিব পাৰিম আৰু এই একেটা ত্ৰিভুজৰ পৰা অৰ্থাৎ এই কোণটো আমাৰ কিমান 60 ডিগ্ৰী গতিকে এই কোণটো তোমাৰ 90 ডিগ্ৰী এই কোণটো মান 60 ডিগ্ৰী গতিকে এই 60 ডিগ্ৰী কোণটো মান আমি নিৰ্ণয় কৰিব পাৰোঁ এতিয়া চোৱা 60 ডিগ্ৰী কোণৰ লিখাখিনি একেখিনি হ'ব ইয়াৰ পৰাই হ'ব আগৰখিনি গতিকে 60 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত চোৱা আৰু তেতিয়ালে 60 ডিগ্ৰী কোণৰ হ'বলৈ হলে আমাৰ এংগলটো কি আহিলে B আৰু এটো আহিলে তোমাৰ 60 ডিগ্ৰী ঠিক আছে এতিয়া এটো হ'ব তোমাৰ 60 ডিগ্ৰী তাহলে আমি B কোণৰ সাপেক্ষে লৈছো এটা B কোণটো আমাৰ 60 ডিগ্ৰী আছে গতে B কোণৰ সাপেক্ষে ললে আমাৰ ভূমি হ'ব এটা BD আৰু লম্ব হ'ব তোমাৰ AD এতিয়া আমি ইয়াত অলপ মানবোৰ বহাই চাম কি ওলাই পাৰপেন্ডিকুলাৰ লাইনটো AD গতিকে AD বহাবে কৰ্ণ তোমাৰ AB বহুৱাই দিলো AD ৰ মান আছিল তোমাৰ √3a/2 আৰু AB ৰ মান আছিল a এতিয়া √3a/2 ইনটু 1/a কেনসেল গল থাকি গল √3/2 এতিয়া sin 60 ডিগ্ৰী ভ্যালু ওলালে √3/2 একেদৰে আমি বাকি মানসমূহ উলিয়াব পাৰো আৰু পৰীক্ষাত প্ৰায় sec 60 ডিগ্ৰী বা sec 30 ডিগ্ৰী ত্ৰিকোণমিতিৰ সহায়ত জ্যামিতিৰ সহায়ত sec 30 ডিগ্ৰীৰ মান নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় আহে গতিকে এই বস্তুখিনি ভালদৰে চাবা ইয়াৰ পাছৰ ভিডিঅ'ত মই ইয়াৰ সহায়ত কৰিবলগীয়া অংকখিনি আৰু এই মানসমূহ কেনেদৰে
আমি মনত ৰাখিব পাৰোঁ তাৰ কিছুমান পদ্ধতি আলোচনা কৰিম। ধন্যবাদ।